নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে ভাল খবৰ। যিসকলে APSC গ্ৰেড 4 এক্সাম দিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। আৰু আপোনালোকৰ যিটো নেকি 20টা পোষ্ট আছিলে, আপোনালোকে গ্ৰেড 4 এক্সাম দিছিলে, সেইটোৰ আপোনালোকৰ ফেজ 1 অৰ্থাৎ আপোনালোকৰ ৰিজাল্টটো আহিছে। এইটো ফাইনেল নহয়, এইটো ভাইভাৰ। আপোনালোকে যিসকলৰ ইয়াত নাম আহিছে তেওঁলোকে ইয়াত ভাইভা দিব পাৰিব। আৰু আপোনালোকৰ ইয়াত কিমানখিনি কাট অফ গৈছে কি গোটেইখিনি মই আপোনালোকক জনাই দিম এই ভিডিঅ'টিত। আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। ঠিক আছে, যদিহে আপোনালোকে এতিয়ালৈকে ৰিজাল্টটো চোৱা নাই তেন্তে আপোনালোকে ৰিজাল্টটো চাব পাৰিব এই ভিডিঅ'টিতে। আৰু আপোনালোকে পোনপ্ৰথমতে এডমিট কাৰ্ডৰ যিটো নেকি ৰোল নাম্বাৰ আছে সেইটো আপোনালোকে ওলাই লওক, তেতিয়াই মোৰ ভিডিঅ'ৰ পৰাই আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আপোনালোকৰ ৰোল নাম্বাৰটো থাকিলেই মানে আপোনালোকৰ আপুনি সিলেকশ্যন হৈছে কিহৰ বাবে? ভাইভাৰ বাবে। ঠিক আছে, বা ভাইভাৰ বাবে আপোনাক সিলেক্ট কৰিছে, সেইটো আপোনালোকে বুজি পাব। ঠিক আছে, আৰু এইটো মই কৈছোঁৱে আপোনালোকৰ এইটো ফাইনেল নহয়, আপোনালোকৰ এইটো ফেজ 1। ফেজ 2ত আপোনালোকৰ ভাইভা থাকিব। আৰু আপোনালোকৰ সেই ভাইভাত আপোনালোকৰ 20 মাৰ্ক থাকিব। 20 মাৰ্কৰ ভিতৰত যদি আপোনালোকৰ ভাল হয় তেন্তে আপোনালোকক তাতে মাৰ্ক দিব, আপোনালোকৰ তাতো কাট অফ হিচাপে ওলাব। ঠিক আছে, ভাইভাত আপোনালোকক 100+ আপোনালোকক সিলেক্ট কৰিছে। আপোনালোকে যদিহে 100ৰ ভিতৰত আপোনালোকৰ ৰোল নাম্বাৰটো আছে তেন্তে আপোনালোকে নিশ্চয় ভাইভা দিব পাব। ঠিক আছে, আৰু ইয়াত মই আপোনালোকক জনাম এই ভিডিঅ'টিত কাট অফ কিমান গৈছে। ঠিক আছে, আপোনালোকক ৰিজাল্টটো দেখুৱাৰ আগতে মই আপোনালোকক পোনপ্ৰথমতে জনাই দিছোঁ যে APSC গ্ৰেড 4 যিটো নেকি 20 পোষ্ট আছিলে, ঠিক আছে, যিটো নেকি 20 পোষ্ট আছিলে, ইয়াত কাট অফটো মই বিষয়ে আপোনালোকক জনাই দিছোঁ, তেতিয়াহে আপোনালোকে বুজি পাব। ঠিক আছে, যিসকলে পোৱা নাই বা যিসকলে পাইছে, কিমান নাম্বাৰত পাইছে তেওঁলোকে অৰ্থাৎ নিজে এতিয়া জানিছে। ঠিক আছে, আপোনালোকে যেতিয়া এক্সাম দিয়াৰ পিছতে আপোনালোকে নিশ্চয় চেক কৰিছিলা বা এনচাৰ কিও আহিছিলে, আপোনালোকে সেইটো চেক কৰিছে নিশ্চয়। সেইটোৰ বেছত মই আপোনালোকক জনাম যে আপোনালোকৰ 20টা পোষ্টৰ ভিতৰত আপোনালোকে যিটো নেকি এক্সাম দিছিলে গ্ৰেড 4, সেইটোত আপোনালোকৰ কাট অফ যদি মই আপোনালোকক ক'বলৈ যাওঁ তেন্তে আনৰিজাৰ্ভৰ আপোনালোকৰ কাট অফ আপোনালোকৰ 90 গৈছে। ঠিক আছে, আৰু ইয়াৰ মাজত বহুতেই ক'ব কেনেকৈ আপুনি জানিলে সেইটো ক'ব। তেন্তে মই আপোনালোকক কওঁ যে মোৰ লগৰে যি নেকি তেওঁলোকে এক্সাম দিছিলে, তেওঁলোকে 90+ তেওঁলোকে এটেণ্ড কৰিছে আৰু তেওঁলোকে এনচাৰ কিটিও চেক কৰিছে, সেইমতে যি হৈছে। কিন্তু সেই যিজন মোৰ বন্ধু আছিলে তেওঁ জেনেৰেল কেটেগৰী হয়, সেই গতিকে মই 90তে লৈছোঁ। হয়তো এইটো এভাৰেজো হ'ব পাৰে, হয়তো এইটো মিনিমামো হ'ব পাৰে। ঠিক আছে, আনৰিজাৰ্ভৰ কাৰণে। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ যে আপোনাৰ 90 আনৰিজাৰ্ভত, মই ক'লোৱে আনৰিজাৰ্ভত 90। ইয়াৰ পিছতে আপোনালোকৰ OBCৰ 85 গৈছে। ঠিক আছে, 85 OBCৰ 85 গৈছে। তাৰপিছতে STP আৰু STH একে হা, STP STH একে, এই দুটাত অকণমান 1-2 বেছি গৈছে। এইটো আপোনালোকৰ 84+ গৈছে। আৰু ইয়াতে আপোনালোকৰ SC আপোনালোকৰ ইয়াত আপোনালোকৰ প্ৰায় 83+ গৈছে। ঠিক আছে, 83 84 তেনেকৈ প্লাছ গৈছে। আৰু আপোনালোকৰ যিটো নেকি PWBD আছে তেওঁলোকৰ ইয়াত 75+ বা 70+ গৈছে। ঠিক আছে, ইয়াতে মই আপোনালোকক ক'লোৱে SC আপোনালোকৰ 75+ গৈছে। আৰু আপোনালোকৰ PWBDৰ বাবে, ঠিক আছে, PWBDৰ বাবে আপোনালোকৰ 74+ গৈছে। ঠিক আছে, তেনেকৈ গৈছে। ইয়াত আপোনালোকক এটা পোষ্টত দুজনকৈ চিলেক্ট কৰা হৈছে। ঠিক আছে, ইয়াত আপোনালোকক এটা পোষ্টত দুজনকৈ চিলেক্ট কৰা হৈছে, 1 পোষ্ট। ঠিক আছে, 1 পোষ্টত আপোনালোকক দুজনকৈ চিলেক্ট কৰা হৈছে। ঠিক আছে, আপোনালোকে যিকোনো এজন ভাইভাত যদি আপোনালোকে আপোনাৰ অপজিট জনতকৈ যদি অধিক পায় তেন্তে আপোনাৰ সিলেকশ্যন নিশ্চয় হ'ব। ঠিক আছে, এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকৰ ৰোল নাম্বাৰ সৈতে আছে। ঠিক আছে, ইয়াতে মই আপোনালোকক ৰিজাল্ট দিছে। ঠিক আছে, ৰিজাল্টটো আপোনালোকে চাব।
ইয়াতে ৰিজাল্ট ওলাব আপোনালোকে চাব পাৰিব ইয়াত যিটো নেকি আপোনালোকে ইয়াত 25 ঠিক আছে ইয়াতে মই আপোনালোকক দেখাই দিছোঁ যিসকলে চোৱা নাই এতিয়ালৈকে ৰিজাল্টটো আপোনালোকে ইয়াতে দেখিবই ইয়াত মই ৰেড কালাৰ দিছোঁ যিনকি মই ৰেড চিন দিছোঁ এইটো আপোনালোকে চাব এডভাৰটাইজমেণ্ট ADVD অৰ্থাৎ নং 30 2025ত আহিছিলে ঠিক আছে এইটোৱে আৰু ইয়াত মই যদি ক্লিক কৰি দিওঁ তেন্তে আপোনালোকে এইটো দেখিব অসম লোকসেৱা আয়োগ এইটো PDF-টো খোল খাব আপোনাৰ তাত কেতিয়া ৰিলিজ কৰিছিলে এইটো আছে 20 ফেব্ৰুৱাৰী ৰিলিজ কৰিছে ঠিক আছে এতিয়া আপোনালোকৰ যদি ইয়াতে ৰুল নাম্বাৰ মিলিছে ঠিক আছে তেন্তে আপুনি নিশ্চয় ফেজ 1ৰ কাৰণে সিলেক্ট হৈছে আৰু যদিহে আপোনালোকৰ ৰোল নাম্বাৰ নাই তেন্তে আপুনি জানিব যে আপোনাৰ সেই লিষ্টত কাট অফটো কৰবাত নহয় কৰবাত আপোনালোকৰ কাট অফৰ লগত মিলা নাই ঠিক আছে বা কাট অফ অনুযায়ী আপোনালোকৰ নাম্বাৰটো হোৱা নাই ঠিক আছে আপোনালোকে তেনেকৈ বুজিয়ে পাব ইয়াত এক্সট্ৰাকৈ যেনে ধৰণৰ কিছুমান ৱেবছাইটত আপোনালোকে ডাইৰেক্ট ৰোল নাম্বাৰ দি পালে আপোনালোকে পাছপৰ্ট দি পালে তেনেকৈ চাই ইয়াত তেনেকৈ নহয় এনেকৈ PDF আকৃতিত থাকিব আপোনালোকৰ ইয়াত আপোনালোকৰ ৰোল নাম্বাৰ বেছত হ'ব যদিহে আপোনালোকৰ ৰোল নাম্বাৰ ইয়াত আছে তেন্তে আপোনালোকে নিশ্চয় ফেজ 1ৰ কাৰণে সিলেক্টেড হৈছে আৰু যদিহে আপোনালোকে আপোনালোকে ৰোল নাম্বাৰটো বিচাৰি নাপায় তেন্তে আপুনি নেক্সট বাৰ ট্ৰাই কৰিব ঠিক আছে এতিয়া আপুনি বা আপোনাৰ কাট অফটো মিলা নাই ঠিক আছে আপোনালোকক এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ইয়াৰ পৰাই চাব পাৰে আৰু আপোনালোকে যদিও ইয়াত পোৱা নাই আপোনালোকৰ হয়তো কাট অফটো মিলা নাই ঠিক আছে ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ